নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ষষ্ঠ খণ্ড। ইতিমধ্যে বেলি ভালেখিনি উঠিল। দ্বীপটো ক্ৰমে গৰম হৈ আহিল। দুটামান ফল খাই ৰীতাই নিজৰাৰ পানীতে গাটো ধুবলৈ মন কৰিলে। পিন্ধি থকা স্পৰ্টিং শ্বাৰ্ট খুলি ৰীতাই শিল এটাৰ কাষতে থলে। তাৰ পিছত চাৰিওফালে এবাৰ চাই স্লেক্সৰ তলত পিন্ধা বিকিনি আৰু ব্ৰাটো খুলি সম্পূৰ্ণ উলংগ হৈ নিজৰাটোলৈ নামি গ'ল। পাহাৰটোৰ পৰা পোনে পোনে থিয় হৈ যি ঠাইত নিজৰাটো পৰিছে সেই ঠাইতেই পানী এবুকু দ, বাকী অংশত একাঠুতকৈও কম। সেই ঠাইতেই গা ধুলে ৰীতাই। শীতল পানীখিনিৰ পৰা উঠি আহিবলৈ ৰীতাৰ মন নগ'ল। অনেক সময় ধৰি পানীতে সাঁতুৰি নাদুৰি থাকিল। এটা সময়ত পানীৰ পৰা উঠি আহি গাটো শুকুৱাবলৈ বহল শিল এটাৰ ওপৰত আঁঠু কাঢ়ি বহিল। সোণালী চুলিখিনিৰ পৰা টোপ টোপকৈ পানীবোৰ গাৰ ওপৰেদি পিছলি গৈ শিলটো ভিজাই দিছিল। ৰীতাৰ নিজকে পৃথিৱীৰ আদিম মানৱ যেন লাগিল। দেহাটো সম্পূৰ্ণ শুকোৱাৰ পিছত ৰীতাই এটা এটাকৈ কাপোৰবোৰ পুনৰ পিন্ধি ল'লে। কেইমিনিটমানৰ পিছত দুটামান ফল পুনৰ খাই ৰীতাই শিলটোৰ আঁৰতে সামান্য বিশ্ৰাম কৰিলে। নাৰিকল এটা ভাঙিবলৈ পুনৰ চেষ্টা কৰাৰ কথা ভাবিলে যদিও অলসভাৱে চকু দুটা মুদি শুই পৰিল। এনেকৈ আৰু ইয়াত কিমান দিন পাৰ কৰিব লাগিব কোনে জানে। নাৰিকল আৰু সেই ফলটো সদায় পোৱা নাযাব। তাৰ পিছত সাগৰৰ পাৰে পাৰে কেঁকুৰা আৰু শামুক বিচাৰিব লাগিব। নিজৰাত মাছ ধৰিব লাগিব আৰু সেইবোৰ কেঁচাই কেঁচাই খাব লাগিব। ভাবিলেই ঘিণ লাগে। কিন্তু জীয়াইতো থাকিব লাগিব, অন্ততঃ আইভানৰ কাৰণে, আইভানৰ প্ৰেমৰ কাৰণে। কিন্তু এই দ্বীপটোৰ অধিবাসীবোৰৰ হাতত যদি কেনেবাকৈ ৰীতা পৰে আৰু সিহঁত যদি নৰখাদক হয়, সেইবোৰ কথাৰ ভবাৰ লগে লগে ৰীতাৰ বুকুখন কঁপি উঠিল। কিছু সময়ৰ পিছত ৰীতা পুনৰ উঠি বহিল। আধা বাকলি গুচাই থোৱা নাৰিকলটোৰ বাকীখিনি গুচাবলৈ এটা দীঘলীয়া জোঙা শিল বিচাৰি আনি নাৰিকলটোৰ ওপৰত আঘাত কৰিবলৈ ধৰিলে। এনেদৰে খুন্দিয়াওঁতে ৰীতাৰ হাতখন বিষাই গ'ল। অৱশ্যে বাকলিবোৰ নাৰিকলটোৰ পৰা এৰুৱাবলৈ সমৰ্থ হ'ল। এটা স্বস্তিৰ নিশ্বাস এৰি নাৰিকলটোৰ টান খোলাটোত শিলটোৱে পুনৰ আঘাত কৰিলে। নাৰিকলটো দুফাল হ'ল। ভিতৰৰ পানীখিনি হেঁপাহ পলুৱাই খাই ৰীতাই শিলটো দূৰলৈ দলিয়াই দিলে। এটাৰ পৰা এটা শিলত পৰি ক্ৰমান্বয়ে তললৈ গৈ সৰু শিলটুকুৰা নিজৰাটোৰ পাৰত গৈ পৰিল। নাৰিকল দুফাল শিলত খুন্দিয়াই সৰু অংশত পৰিণত কৰি ৰীতাই এডোখৰ মুখত ল'লে। লগে লগে চমকি উঠিল ৰীতা। সন্মুখত বিভিন্ন চৰাইৰ পাখি জন্তুৰ ছালেৰে আবৃত তিনিজন দ্বীপবাসী থিয় হৈ আছে। তিনিওৰে হাতত যাঠি আৰু তিনিওৰে দৃষ্টি ৰীতাৰ ওপৰত নিবদ্ধ। ৰীতাই এটা সুখ গিলি পিছলৈ চালে। পিছফালেও থিয় হৈ আছে কেইবাজনো দ্বীপবাসী। আটাইৰে দেহত একেধৰণৰ চৰাইৰ পাখি আৰু জন্তুৰ ছালেৰে তৈয়াৰী পোছাক। ৰীতাৰ মুখৰ পৰা আধা খোৱা নাৰিকল টুকুৰা সৰি পৰিল। কপালত মুক্তাৰ দৰে বিন্দু বিন্দু ঘামৰ টোপালবোৰ জিলিকি উঠিল। এনে লাগিল যেন এই মুহূৰ্ততে জ্ঞান হেৰুৱাই শিলটোৰ পৰা বাগৰি পৰিব। ভুল কৰিলে ৰীতাই। বোধহয় তললৈ পেলাই দিয়া শিলৰ শব্দ শুনিয়েই এই দ্বীপবাসীবোৰে ৰীতাক দেখা পালে। হয়তো তেতিয়া ইহঁত চিকাৰৰ সন্ধানত এই পথেৰেই আহিছিল। ৰীতাৰ শৰীৰৰ সমস্ত তেজ যেন জমি গৈ বৰফ শীতল হৈ পৰিছে। মূৰটো ঘূৰিবলৈ ধৰিলে ৰীতাৰ। সন্মুখৰ কেইজনে ৰীতালৈ যাঠি টোৱাই ধীৰে ধীৰে ওপৰলৈ উঠি আহিল। ৰীতাই চকুৰে অন্ধকাৰ দেখিলে। তীব্ৰ জোৰেৰে এটা চিৎকাৰ কৰি শিলটোৰ পৰা ৰীতা তললৈ বাগৰি পৰিল। দ্বীপবাসী কেইজনে ৰীতাক তৎক্ষণাত ধৰি পেলালে। আটাইবোৰে কিছু সময় ধৰি ৰীতাক অবাক হৈ চালে। এটাই ৰীতাৰ সোণালী চুলিবোৰ লিৰিকি বিদাৰি আৰু অবৈধ ভাষাৰে কিবা কিবি ক'লে। কেইজনমানে ৰীতাৰ হাত আৰু ভৰি গছৰ লতাৰে ভালদৰে বান্ধি তাৰ মাজেৰে যাঠি এডাল সুমুৱাই কান্ধত তুলি ল'লে আৰু সেইদৰেই আটাইকেইজন অৰণ্যৰ মাজে মাজে আগবাঢ়িল।
হাত আৰু ভৰিত টান পৰাত কিছু সময়ৰ পিছত ৰীতাই জ্ঞান ঘূৰাই পালে। প্ৰথমতে তেনেদৰে গৈ থকা অৱস্থাত বেচেৰীয়ে বুজিবই পৰা নাছিল। পিছত গম পালে যে সেই অসভ্য দলটোৱে শ্বাপদ জন্তুৰ দৰে বান্ধি দাঙি লৈ গৈ আছে। অৰণ্যখন ৰীতাই যিমান বহল বুলি ভাবিছিল প্ৰকৃততে সিমান বহল নহয়। কিছু দূৰ যোৱাৰ পিছতে অৰণ্যৰ শেষ হ'ল আৰু এখন নদীৰ পাৰত আটাইয়ে উপস্থিত হ'ল। ৰীতাক পাৰত নমাই হাত ভৰিৰ বান্ধবোৰ খুলি দিলে। নদীৰ পাৰত কেইবাখনো সৰু সৰু নাও। এখনত খুব বেছি 3জনেই উঠিব পাৰে। ৰীতাক লৈ দলটো নাওবোৰত উঠিল। লগে লগে নাওবোৰ সিপাৰলৈ ঢাপলি মেলিলে। নদীৰ সিটো পাৰত অনেক সৰু সৰু জুপুৰি ঘৰ ৰীতাৰ দৃষ্টিগোচৰ হ'ল। তাৰে ভিতৰত এটা ঘৰ যথেষ্ট ডাঙৰ। ঘৰটোৰ ভিতৰৰ পৰা ধোঁৱাৰ কুণ্ডলী ওলাই বতাহত মিলি গৈছে। ইতিমধ্যে ৰীতাই জীৱনৰ মায়া এৰি দিছে। ইহঁতে এনেই ৰীতাক কঢ়িয়াই অনা নাই, নিশ্চয় গাঁৱলৈ গৈ জীয়াই জীয়াই পুৰি খাব। মৃত্যু যেতিয়া অৱশ্যাম্ভাৱী সেই বিষয়ে চিন্তা কৰিবা ভয় কৰি লাভেই বা কি হ'ব। সৰু নাওবোৰ টুলুং ভুটুংকৈ আগবাঢ়ি গৈ থাকিল। ৰীতাই আদিবাসীবোৰলৈ চালে। ডাক্তৰ হেমিল্টনৰ কিতাপখনৰ কথালৈ মনত পেলালে। পৃথিৱীৰ চুকে কোণে থকা বিভিন্ন জাতি উপজাতিবোৰৰ বিশেষকৈ অসভ্য জাতিবোৰৰ বিষয়ে লিখা ডক্টৰ হেমিল্টনৰ কিতাপখনত এই জাতিটোৰ কথা লিখা আছেনে নাই ৰীতাই মনত পেলাবলৈ চেষ্টা কৰিলে। ঘৰৰ আকৃতি, নাও আৰু ইহঁতৰ বেশভূষালৈ চালে ইহঁতক অসভ্য হাপাতে জাতিৰ দৰেই লাগে। এই জাতিটো যদি হাপাতে জাতি হয় তেন্তে ডক্টৰ হেমিল্টন এই দ্বীপত পদাৰ্পণ কৰিছিল। আৰু এইটো এটা প্ৰকাণ্ড দ্বীপ। ইয়াতে 5-6টা অসভ্য আদিবাসীৰ দল থাকিব লাগিব। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ অসভ্য আদিবাসীৰ বিষয়ে ৰীতাৰ যথেষ্ট জ্ঞান আছে। আমাজন অৱবাহিকাত থকা অনেক আদিবাসী ৰীতাই দেখিছে। কিছুমান জাতি ইতিমধ্যেই পৃথিৱীৰ বুকুৰ পৰা নিচিন্ন হৈ গৈছে। তেন্তে ৰীতা সঁচাকৈয়ে হাপাতে জাতিৰ হাতত পৰিল? তেন্তে এই দ্বীপটোৰ নামেই নাভাৰো, যিটো ডাক্তৰ হেমিল্টনে দিছিল। হাপাতেবোৰে যুদ্ধাস্ত্ৰ হিচাপে ধেনুকাৰ, যাঠি, কুদিয়া বিষাক্ত কাঁড়ৰ নল, কুঠাৰ আদি ব্যৱহাৰ কৰে। ইহঁতৰ জীৱনৰ বেছিভাগ সময় যুদ্ধতে লিপ্ত হৈ থাকিব লগা হয়। কাৰণ ইহঁততকৈও শক্তিশালী সিংহস্থ জাতি হুৰেনা, মুস্কিয়া আদিৰে হাপাতেৰ গাঁও প্ৰায়ে আক্ৰমণ কৰে। প্ৰথম নাওখন পাৰত লগাৰ লগে লগে তাৰ আৰোহী দুজন একেজাপে পাৰত উঠি লৰ দিলে ঘৰবোৰৰ ফালে। খন্তেকৰ ভিতৰতে আদিবাসীবোৰৰ এটা ডাঙৰ দল, আটাইবোৰেই প্ৰায় উলংগ, নদীৰ পাৰত থিয় হৈ অংগী ভংগী কৰি কথা ক'বলৈ ধৰিলে। ইতিমধ্যে আন কেইখন নাও আহি পাৰত লাগিল। ৰীতাক লৈ আটাইকেইজন নাৱৰ পৰা নামিল। ৰীতাক দুজনে দুবাহুত ধৰি পাই চোঁচোৰাই নিয়া দি লৈ গ'ল আৰু আদিবাসীবোৰৰ মাজত থিয় কৰিলে। আদিবাসীবোৰে ৰীতাক ঘেৰি চাবলৈ ধৰিলে আৰু অংগী ভংগী কৰি মুখেৰে চিঞৰি চিঞৰি কিবা ক'বলৈ ধৰিলে। মাইকীবোৰৰেই কোহাল বেছি, মতাবোৰ গম্ভীৰ। ৰীতাই সিহঁতলৈ ভয়াৰ্ত দৃষ্টিৰে চাই ৰ'ল। মুখ শুকাই টেমি যেন হ'ল। মাইকীবোৰৰ দেহত একো আৱৰণ নাই বুলিয়েই ক'ব পাৰি। মাত্ৰ বুকুত এডাল গছৰ পাতৰ বহল মালাৰ দৰে আৱৰণ। মতাবোৰৰ এচাম সম্পূৰ্ণ উলংগ। এচামৰ কঁকালৰ পৰা তল গছৰ ছালৰ আৱৰণে ঢাকি থোৱা আছে। কিছুমানৰ দেহত আকৌ চিত্ৰ বিচিত্ৰ আগবাগ। এনেতে বিশাল চেহেৰাৰ এজন কিম্ভূত কিমাকাৰ লোক আহি ৰীতাৰ সন্মুখত থিয় হ'ল। নানা ৰঙৰ পাখিৰে মূৰত মুকুট, বিবিধ জন্তুৰ দাঁতেৰে তৈয়াৰী কণ্ঠহাৰ, হাড়ৰ দাঁতৰ ঠাক, মুখমণ্ডল কলা আৰু বগা ৰঙেৰে চিত্ৰিত। কঁকালৰ পৰা নিম্নাংশ চৰাইৰ পাখিৰে সুন্দৰভাৱে তৈয়াৰ কৰা আৱৰণ পিন্ধা এই বিশাল চেহেৰাৰ লোকজন জাতিটোৰ ৰজা বুলি ৰীতাই অনুমান কৰিলে। ৰজাই ৰীতালৈ কিছু সময় চাই থাকি সোঁহাতখন ওপৰলৈ তুলি কিবা কিবি অবৈধ ভাষাত চিঞৰি ক'বলৈ ধৰিলে। লগে লগে কেইজনমানে ৰীতাক লৈ ঘৰবোৰৰ ফালে আগবাঢ়িল।
ৰীতাৰ তেতিয়া মৃতপ্ৰায় অৱস্থা। এডোখৰ মুকলি ঠাইত ৰীতাক থিয় কৰি আটাইবোৰ পুনৰ ঘূৰণীয়াকৈ থিয় হ'ল। ৰজা এডোখৰ ওখ আসনত বহিল। ৰজাৰ কাষতে বহিল ৰজাৰ মহিষী। খন্তেক পিছতে সৰ্বদেহতে কলাৰং সনা আতিল দেহৰ এজন আদিবাসী আহি ৰীতাৰ সন্মুখত থিয় হ'ল। তাৰ এহাতত এডাল হাড় আৰু আনখন হাতত দুডালমান সৰু গছৰ ডাল। হাতত লৈ থকা হাড়ডাল বোধহয় মানুহৰে হাড়। ৰীতাই মানুহটোলৈ চাই বুজিলে যে ই গাঁৱৰ জাতিৰ মঙল চাওতা আৰু ভৱিষ্যত ৰক্তা। মানুহটোৱে বিকট জোৰেৰে চিঞৰি উঠিল। সেই চিঞৰত ৰীতা উচপ খাই উঠিল। তাৰ পিছত মানুহটো কঁপিবলৈ ধৰিলে ভীষণভাৱে। কঁপি কঁপি মানুহটোৱে মুখেৰে কিছুমান অদ্ভুত শব্দ কৰি ৰীতাৰ চাৰিওফালে জঁপিয়াই জঁপিয়াই ঘূৰিবলৈ ধৰিলে। তাৰ পিছত দীঘল চুলিৰ সৈতে মূৰটো জোকাৰি জোকাৰি ৰজাৰ ওচৰত চাপি হাড়ডালেৰে মাটিত কিছুমান ত্ৰিভুজ চতুৰ্ভুজ আঁকি আনখন হাতৰ গছৰ সৰুডালকেইটা তাৰ ওপৰত পেলাই দিলে। ৰজা থিয় হ'ল আৰু মঙল চাওতাজনৰ মুখলৈ চাই ক'লে, ইনি আনা কাঙেলা। মঙল চোৱা মানুহটোৱে চিঞৰি উঠিল, পিনু ইচা কামা। ৰজাই সোঁহাতখন দাখি মানুহবোৰলৈ চালে। না কা মা। সকলোৱে একেস্বৰে চিঞৰি উঠিল। মঙল চাওতাজনে হাঁহিলে আৰু ৰীতাৰ ওচৰলৈ আহি হাড়ডাল ৰীতাৰ মুখৰ চাৰিওফালে ঘূৰালে। এনেতে উলংগ নাৰী এজনীয়ে হাতত কাঠৰ বাতি এটা লৈ ৰীতাৰ ওচৰলৈ আহিল। বাতিটোত হালধীয়া ৰঙৰ ডাঠ পানীয়। পানীয়খিনি মানুহজনীয়ে ৰীতাৰ মূৰত ঢালি দিলে। লগে লগে আটাইবোৰে কিছুমান অবৈধ শব্দৰে একেলগে চিঞৰি উঠিল। তাৰ পিছত আৰু এবাতি পানীয় অনা হ'ল। বাতিৰ পানীয়খিনিৰ বৰণ পাতল বগা আৰু মঙল চোৱাজনে হাতত বাতিটো লৈ তাৰ ওপৰেদি দুবাৰমান হাড়ডাল ঘূৰাই পানীয়খিনি ৰীতাৰ হাতত তুলি দি খাবলৈ ইংগিত দিলে। ৰীতায়ে ভয়ে ভয়ে এবাৰ বাতিৰ পানীয়খিনি আৰু আনবাৰ মঙল চোৱা মানুহটোৰ ভাৱ ভংগিমালৈ চালে। অভিব্যক্তিহীন এখন মুখ চাই ইহঁতৰ মনৰ ভাৱ বুজা কঠিন। আৰু ইহঁতৰ আদেশ নিৰ্দেশ মতে কাম নকৰা মানে মৃত্যু অনিবাৰ্য। এনেও সিহঁতে এৰি নিদিয়ে। এয়া যদি বিষ হয়, বিষ খাই মৰাই শ্ৰেষ্ঠ। ৰীতাই পানীখিনি একেবাৰতে পি পেলালে। সোৱাদটো বেয়া নহয়। ডাব নাৰিকল পানীৰ লগত আৰু কিহবাৰ সংমিশ্ৰণ। ৰজাই সোঁহাতখন ওপৰ ফালে উঠালে। লগে লগে ৰীতাক এটা ঘৰৰ ভিতৰলৈ লৈ যোৱা হ'ল।